আজি আমি অসম আৰু মেঘালয় চৰকাৰে এটা বন্ধুত্বমূলক আৰু সৌহাৰ্দ্যমূলক পৰিৱেশত আলোচনাত মিলিত হওঁ। আলোচনাত প্ৰথম ইস্যু আছিলে যে আমাৰ যি সীমান্ত বিশেষকৈ সীমান্ত অঞ্চলত হোৱা বিতৰ্ক 6টা অঞ্চলত আমি অৱসান কৰিছিলো, বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিলে। তাত আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ মৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। মেঘালয়ে কেইটামান এৰিয়া আমাৰ পৰা বিচাৰিছে নতুনকৈ এখন গাঁও, কিন্তু লগত এইটো আমাক প্ৰতিশ্ৰুতি দিছে যে তাৰ বিপৰীতে সম পৰিমাণৰ মাটি তেওঁলোকে অসমক দিব। আমি এই বিষয়ত এসপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত ল'ম। পিলিংকাটা এৰিয়াক বাদ দি বাকী 5টা এৰিয়াতে আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ যাতে মাৰিব পাৰো তাৰ বাবে দুইখন চৰকাৰে প্ৰচেষ্টা চলাবলৈ আজি সন্মতি প্ৰকাশ কৰে। পিলিংকাটা এৰিয়াত অলপমান ইণ্টাৰপ্ৰিটেশ্যনৰ সমস্যা আছে, যদিও আমাৰ মাজত এগ্ৰিমেণ্ট আছিলে, কিন্তু বুজাবুজিত অলপ সমস্যা আছে। তাৰ কাৰণে দুইখন চৰকাৰৰ জিলা আয়ুক্ত আৰু এবাৰ বহিব আৰু আমি চেষ্টা কৰিম অকণমান যি বুজাবুজিৰ প্ৰশ্ন আছে তাকো যাতে আমি সমাধান কৰিব পাৰোঁ। অসম আৰু মেঘালয়ৰ সীমান্তত কুলচিত এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'ব পাৰে। 55 মেগাৱাট তাত বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। বিদ্যুৎ শক্তিতকৈও ডাঙৰ কথা যে কামৰূপ আৰু গোৱালপাৰাৰ এটা বিস্তীৰ্ণ অঞ্চলত জলসিঞ্চনৰ বাবে পানী পোৱা যাব। এই প্ৰজেক্টটোৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছো যে অসম আৰু মেঘালয় ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট হিচাপে ইয়াক আমি নিৰ্মাণ কৰিম, কিন্তু তাৰ আগতে স্থানীয় ৰাইজৰ আমি মতামত ল'ম, কাৰণ প্ৰায় 10খন গাঁও ডিছলোকেশ্যন কৰিবলগীয়া হ'ব। গতিকে গাঁৱৰ ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সন্মতি লৈ আমি ভৱিষ্যত কাৰ্যব্যৱস্থা আমি আগবাঢ়ি যাম।